সন্মিলন ভূমিকা দলত এইকেইটা প্ৰসাদ বিতৰণ কৰিছে। এইবাৰ দ্বিতীয়গৰাকীক সাজু কৰি তোলক চকুত কাপোৰ বান্ধি লগে লগে খেল আৰম্ভ হৈছে। এখেতে খুব সুন্দৰভাৱে কৰি আছে। হুইচেল মাৰিছে, তাৰমানে তেখেতে কাপোৰ বান্ধি দিয়াৰ পিছত যেতিয়া ঘূৰাই দিব একদম চিধা কৰি দিব আৰু এই মাথাটো যাতে আকাশৰ ফালে নকৰি ফুটাই দি চোৱাৰ ব্যৱস্থা যাতে নকৰে সেইটো চাব। লগে লগে দ্বিতীয়গৰাকী সাজু কৰি তোলক। নমিতা আছে দিয়ক, দ্বিতীয়গৰাকী সাজু কৰি তোলক। টেলেণ্ট আছে পাব আৰু এক খোজ গেলি মজা। परम ब्रह्म तस्मै श्री गुरवे नमः। উচ্চতৰ শাখাৰ অধ্যক্ষ ডাঙৰীয়া, শ্ৰদ্ধাৰ নিকেতনৰ প্ৰধান আচাৰ্য ডাঙৰীয়া, মোৰ সন্মানীয় অতিথি সময় আগতে সমাপ্ত হৈছে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিছে শ্ৰদ্ধা শংকৰদেৱ শ্ৰীকৰিকেতন উচ্চতৰ মাধ্যমিক কলা শাখাৰ অধ্যক্ষ শ্ৰী গোবিন্দ চন্দ্ৰ কলিতাৰে তেখেতক থিয় হৈ পৰীক্ষা দিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকৰ মাজত আজি নতুনকৈ উপস্থিত হৈছে, মই নতুনকৈ লগ পাইছোঁ। তেখেত শ্ৰদ্ধা আমাৰ গৰিমুখত অৱস্থিত মডেল কলেজ ঐশ্বত শইকীয়াৰে এখন ফুলাম গামোচাৰে সন্মান পৰিয়ালৰ তৰফৰ পৰা সন্মান ৰাখিব বিচাৰিছোঁ। দেউৰী বাইদেউ তেখেতক পৰিচয় দিবলৈ অনুৰোধ জনাইছোঁ। মহাবিদ্যালয়ৰ অধ্যক্ষ বাইদেউ, মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ বাইদেউ, বিদ্যালয় প্ৰশ্ন সমিতিৰ সন্মানীয় সদস্যসকল, শ্ৰদ্ধাৰ আচাৰ্যসকল আৰু আজিৰ সভাত উপস্থিত থকা শ্ৰদ্ধাৰ অভিভাৱিকাসকল। খেল হৈছে পানীমুনি খেল। গতিকে পানীমুনি খেলত আমি বঁটা প্ৰদানৰ দিশে আগবাঢ়িছোঁ। পানীমুনি খেলত 4গৰাকী মাতৃয়ে বঁটা পাবলৈ সক্ষম হৈছে। প্ৰথম পাইছিলে 5ম শ্ৰেণীৰ আশীষ দাসৰ মাতৃ, তেখেত পুৰবী দাস। পুৰবী দাসৰ মঞ্চলৈ আহি বঁটা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ছাৰ মগ দিব পানীমুনি খেলত। এখেত পানীমুনি খেলত পাইছিলে
সভাপতিৰ হাতৰ পৰা গ্ৰহণ কৰিব মগ তাত সেইটো নহয় তাত মগ 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 সেইকাৰণে তোমাৰে পঢ়ি আছে ৰীতা দাস ৰীতা দাসৰ মাতৃ অনিতা দাস তেখেতক মঞ্চলৈ উঠি আহি বঁটা ল'বলৈ অনুৰোধ জনাইছোঁ এইটো কানিমণি খেল চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ চিৰঞ্জিত ডেকাৰ মাতৃ মিতালী ডেকা এইবাৰ খেলৰ বঁটাসমূহ প্ৰদানৰ দিশে আগবাঢ়িল এতিয়া পানীপাৰৰ খেলত আমাৰ ভালেকেইগৰাকী মাতৃয়ে অংশগ্ৰহণ কৰিছিলে খুব কষ্ট হৈছিল খেলখন ভাল হৈছে যিসকলে বঁটা পোৱা নাই বেয়া নাপাব ব্যৱস্থাটো তেনেকৈয়ে থাকে তথাপি যিহেতু আমি প্ৰথম দ্বিতীয় তৃতীয় আমি নিৰ্ধাৰণ কৰিছোঁ তৃতীয় স্থান পাইছে প্ৰথম স্থান পাইছে আমাৰ অংকুৰ শ্ৰেণীত পঢ়ি থকা জয়সী সূত্ৰধৰৰ মাতৃ মল্লিকা ডেকা তেখেতক আমাৰ সভাপতি ছাৰৰ পৰা বঁটা গ্ৰহণ কৰিবলৈ অনুৰোধ পানীপাৰৰ খেলত দ্বিতীয় স্থান পাইছে আশীষ দাসৰ মাতৃ পুৰণী দাস তেখেতক পুনৰ বঁটা গ্ৰহণ কৰা মগ দাস কৰিছে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ কৌশিক দাসৰ মাতৃ অঞ্জুমণি দাস আমাক খিচাৰি দিলে আৰু এতিয়া আমি ঘৰলৈ যাম